কিমান নিম্ন খাপৰ মানুহ হলে কিমান পেট পচা মনৰ মানুহ হলে এনেকুৱা কাম কৰিব পাৰে বেয়া নহয় বাইক গাড়ী কৰে কিবা বেয়া পা কিবা বোলে প্ৰব্লেম হৈছে মানে এখন স্কুটি এখন বাইক এখন গাড়ী লোৱাৰ কাৰণে মানুহৰ ইমানেই হিংসা মানে নমস্কাৰ বন্ধু বান্ধৱীসকল আজিও এটা খবৰ আপোনালোকৰ কাৰণে লৈ আহিছোঁ অসমৰ জনপ্ৰিয় ইউটিউবাৰ মধুস্মিতা শৰ্মাৰ লগত এটা ঘটনা সংঘটিত হৈছে আৰু তেওঁ কান্দি এটা ফেচবুক লাইভ কৰিছে সেই ফেচবুক লাইভটোত বহুতো বিস্ফোৰক তথ্য উদঙাই দিছে আৰু এনেকুৱা হ'ব বুলি তেওঁ লগত ভাবা নাছিলোঁ আৰু কিহৰ কাৰণে এনেকুৱা হ'ল তেওঁ গোটেইখিনি কৈছে কাৰ ওপৰত তেওঁ ইমান পচন্দ খং উঠিছে খুব উজাৰিছে আৰু তেওঁ খোলাখুলিকৈ মুকলিকৈ কৈছে সেই মানুহখিনিক আৰু গোটেইখিনি আপোনালোকৰ চাওক ভিডিঅ'টো চালে গম পাব তেওঁ কাৰ ওপৰত খং উঠিছে কিয় খং উঠিছে কিমান দিনৰ পৰা তেওঁৰ লগত এই ঘটনাটো সংঘটিত হৈ আহিছে গোটেইখিনি তেওঁ সবিস্তাৰ প্ৰকাশ কৰিছে আপোনালোকৰ ভিডিঅ'টো চাওক চালে গম পাব গোটেইখিনি আজি এই ভিডিঅ'টো মোৰ ঘৰৰ কাষৰ মানুহখিনিৰ কাৰণে বিশেষকৈ আপোনালোকে যদি চাই আছে তেতিয়াহ'লে চাওক কিমান নিম্ন খাপৰ মানুহ হলে কিমান পেট পচা মনৰ মানুহ হলে এনেকুৱা কাম কৰিব পাৰে বেয়া নহয় বাইক গাড়ী কৰে কিবা বেয়া পা কিবা বোলে প্ৰব্লেম হৈছে মানে কালি গধূলি গাড়ীখন থৈছে ইয়াতে আমাৰ এতিয়া গাড়ী থোৱা নিজৰ ঘৰত জেগা নাই সেইকাৰণে আমি ৰাস্তাতে গাড়ী থওঁ আৰু সেই গাড়ী থোৱাৰ কাৰণে এখন স্কুটি এখন বাইক এখন গাড়ী লোৱাৰ কাৰণে মানুহৰ ইমানেই হিংসা মানে কি ক'ম চাৰিচকীয়া গাড়ীখন সদায় পিক পেলাই ৰাতি মানে দিনত আহি কিনে থৈ দিওঁ ৰাতিপুৱা আপুনি চাব উঠি পেলাই তাতে পিক পেলাব পিক অলপো নহয় মানে ইমান পিক পেলাই কিনে থৈ দিব বা গাড়ীখনত স্ক্ৰেচ বহাব দাদাৰ বাইকৰ ব্ৰেক চিঙি থৈ দিছে আজি মোৰ স্কুটিৰ ব্ৰেক ভাঙি থৈ দিছে পাহাৰৰ পৰা যেতিয়া নামি গৈছো আগ ব্ৰেক পিছ ব্ৰেক ধৰিছো তেতিয়া মই যে ওপৰৰ পৰা পাহাৰৰ তলত নপৰিলো সেইটোৱে বহুত ডাঙৰ কথা তো মানুহখিনি ইমান কিয় হিংসা কৰে মই বুজি নাপাওঁ নিজে কষ্ট কৰি আছো নিজে ইনকাম কৰি খাই আছো তাৰ পিছত যদি এনেকুৱা এটা আপুনি অত্যাচাৰ পায় তাকো ঘৰৰ কাষৰ মানুহৰ পৰা তেতিয়াহ'লে ভাবকচোন কি কৰিম আৰু মানে ভাল হৈ জীৱনটো জীয়াই থকাটো কিমান কষ্টকৰ মানে কৰ্মৰ ফল বুলি বস্তু এটা আছে যি কৰিব সেয়ে ফল পাব